নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল বিশ্বজিৎ ব্লগ চেচামলৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। বন্ধুসকল, আমাৰ এই জীৱনটো সদায় আমাৰ পৰিকল্পনা অনুসৰি বা পৰিকল্পনা মতেই নচলে, নহয় বাৰু? কেতিয়াবা আমি নাজানো কাইলৈ কি হ'ব বা কি কৰিম, কেনেকৈ কি হ'ব। কেতিয়াবা আমাৰ নিজৰ ভৱিষ্যতক লৈ চিন্তা হৈ যায় যে কি হ'ব আমাৰ ভৱিষ্যতটো। কেতিয়াবা আমাৰ চাকৰি, ব্যৱসায়, পৰিয়াল, সম্পৰ্ক অথবা জীৱনৰ কোনো এটা পৰিস্থিতিয়ে আমাৰ মনটো একেবাৰে অস্থিৰ যেন কৰি তোলে। আৰু আটাইতকৈ কঠিন কথাটো হ'ল যেতিয়া আমি বহু সময়ত সেই কথাবোৰৰ উত্তৰ বিচাৰি পাব নোৱাৰোঁ, নহয় বাৰু? আগলৈ কি হ'ব, মোৰ জীৱনটো ঠিক হ'বনে বাৰু, বা ইয়াৰ পিছত কি হ'ব, কেনেকৈ কৰিম এই কথাটো, মই যি বিচাৰিছোঁ সেয়া পাব পাৰিমনে বাৰু জীৱনত সঁচাকৈয়ে। এই কঠিন সময়বিলাক কেতিয়া শেষ হ'ব? এই কঠিন সময় আমাৰ জীৱনত নে সদায় এনেকৈ থাকিব? এনেধৰণৰ প্ৰশ্নই আমাৰ মনত ধুমুহাৰ দৰে সৃষ্টি কৰি দিয়ে, নহয় বাৰু? প্ৰায় সকলো মানুহৰে হয় এনেকুৱা জীৱনত আমাৰ। কিন্তু আজি আমি এটা কথা মনত ৰাখিব লাগিব বন্ধুসকল, অনিশ্চয়তাক সদায় আঁতৰাব নোৱাৰি, কিন্তু এই অনিশ্চয়তাৰ মাজতো আমি শান্ত হৈ থাকিবলৈ নিশ্চয় শিকিব পাৰোঁ। প্ৰথম কথাটো হ'ল সকলো কথা নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা নকৰিব। জীৱনত কিছুমান কথা আমাৰ হাতত থাকে আৰু কিছুমান কথা আমাৰ হাতত নাথাকে। এই আমাৰ দুহাতত নাথাকে কেতিয়াও। আমি আমাৰ পৰিশ্ৰম নিয়ন্ত্ৰণ কৰিব পাৰোঁ, আমাৰ সিদ্ধান্তবোৰ আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ, আমি কেনেকৈ কোনো পৰিস্থিতিৰ সন্মুখীন হ'ম বা মুখামুখি হ'ম সেইটোকো আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। কিন্তু আন মানুহে কি ভাবিব আমাক লৈ, বা কাইলৈ কি ঘটিব, দিনটোত পৰিস্থিতি কেতিয়া সলনি হৈ পৰিব পাৰে, এই সকলোবোৰ আমি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। আমাৰ এই অধীনত, আমাৰ এই দুহাতত নাই। সেয়ে যিবোৰ কথা আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰত, সেইবোৰক লৈ নিজকে বাৰে বাৰে চিন্তাত পেলাই নাথাকিব। নিজে আপুনি দুৰ্বল হৈ পৰিব। নিজকে এটা প্ৰশ্ন সুধিব, আপুনি এই মুহূৰ্তত মোৰ হাতত কি আছে, আৰু তাৰপিছত কেৱল সেইখিনিৰ ওপৰত আপুনি মন দি যাওক। কেতিয়াবা আমাৰ জীৱনলৈ শান্তি বা সমস্যাটো সমাধান হোৱাৰ পিছত নাহে, তেতিয়াহে শান্তি আহে যেতিয়া আমি বুজি পাওঁ যে সকলো সমস্যাৰ উত্তৰ এতিয়াই বিচাৰি উলিয়াব নালাগে বা নোৱাৰি। তাৰপিছত দ্বিতীয় কথাটো হ'ল বৰ্তমান মুহূৰ্তলৈ ঘূৰি আহক। আমাৰ মনটোৱে কি হয়, অদ্ভুত কাম কৰি থাকে। ই হয় আমাৰ অতীতৰ কথাবোৰ ভাবি থাকিব, নহ'লে আপোনাৰ ভৱিষ্যতৰ কথাবিলাক লৈ বা ভৱিষ্যতৰ কিছু চিন্তাত ব্যস্ত হৈ থাকে। কিন্তু আমাৰ জীৱনটো চলি থাকে কেৱল এই বৰ্তমান মুহূৰ্তটোত। আপুনি যেতিয়া ভৱিষ্যতৰ চিন্তাত ডুবি যাব, তেতিয়া নিজকে সুধিব এই মুহূৰ্তত আচলতে কি হৈ আছে। হয়তো আপুনি নিজৰ কোঠাতে বহি আছে, হয়তো বাহিৰত বতাহ বলি আছে, মৃদু ধুনীয়া বা বতাহ বলি আছে, হয়তো আপুনি চাহ একাপ খাই আছে ধুনীয়াকৈ। এই সৰু মুহূৰ্তটোক আপুনি অনুভৱ কৰিবলৈ চেষ্টা কৰক। এই সৰু মুহূৰ্তটো বহুত ভাল লগা হ'ব পাৰে। আপোনাৰ উশাহটো লক্ষ্য কৰকচোন, আপোনাৰ চাৰিওফালৰ পৰিৱেশ লক্ষ্য কৰক, শব্দ শুনক চাৰিওফালৰ, আপোনাৰ শৰীৰটো অনুভৱ কৰক কেনে আছে। আপোনাৰ মনটোক ভৱিষ্যতৰ কল্পিত সমস্যাৰ পৰা উভতাই আনি বৰ্তমানলৈ লৈ আহক। কিয়নো ভৱিষ্যত এতিয়াও অহা নাই আপোনাৰ, কিন্তু এই বৰ্তমান, এই সময়, এই বৰ্তমানটো আপোনাৰ এই দুহাতত আছে। তৃতীয় কথাটো হ'ল গভীৰভাৱে উশাহ লওক। যেতিয়া মনটো অশান্ত হৈ যায়, আমাৰ শৰীৰটো তাৰ প্ৰভাৱ পৰে। শৰীৰত আমাৰ প্ৰভাৱ পৰিবই। আমাৰ হৃদস্পন্দন বাঢ়ি যাব পাৰে, শৰীৰত কিবা টান অনুভৱ হ'ব পাৰে, মনটো অস্থিৰ হৈ পৰিব, অস্থিৰতা ভাৱ আহিব মনত। সেই সময়ত মাত্ৰ অলপ সময়ৰ বাবে থমকি ৰওক, লাহে লাহে উশাহ লওক আৰু লাহে লাহে উশাহ এৰি দিয়ক। উশাহ লোৱাৰ সময়ত ভাবক, মই শান্তি পাইছোঁ বা শান্তি লাভ কৰিবলৈ সক্ষম হৈছোঁ, আৰু উশাহ এৰাৰ সময়ত ভাবক, মই মোৰ ভয় আৰু অস্থিৰতাবোৰ এৰি দিছোঁ। এনেদৰে কেইবাবাৰো ধীৰে ধীৰে আপুনি লাহে লাহে উশাহ লওক, অলপ সময় এনেকে লওক। কেতিয়াবা এটা সৰু বিৰতিয়ে আমাৰ মনটোক পুনৰ স্থিৰ কৰি তুলিব পাৰে। তাৰপিছত চতুৰ্থ কথাটো হ'ল এটা সৰু দৈনন্দিন ৰুটিন বনাই লওক। অনিশ্চিত সময়ত আমাৰ জীৱনত এটা সৰু ৰুটিন থকাটো অতি জৰুৰী হয়। ই আমাৰ বাবে উপকাৰী। সদায় ডাঙৰ পৰিৱৰ্তনৰ প্ৰয়োজন নাই আমাৰ জীৱনত। প্ৰতিদিনে একে সময়তে উঠা, অলপ সময় খোজ কাঢ়িবলৈ ওলাই যোৱা, স্বাস্থ্যকৰ খাদ্য খোৱা, কিছু সময় নীৰৱতাৰ মাজেৰে কটোৱা, ধ্যান বা প্ৰাৰ্থনা কৰা, আপুনি ভগৱানক কিছু সময় চিন্তা কৰিব পাৰে, আৰু ৰাতি সময়মতে শুবলৈ চেষ্টা কৰিব পাৰে। এই সৰু সৰু অভ্যাসবোৰে আমাৰ মনটোক এটা নিৰাপত্তা দিয়ে বা নিৰাপত্তা অনুভৱ কৰিবলৈ এটা অনুভূতি দিয়ে। জীৱনৰ সকলো কথা যেতিয়া অনিশ্চিত যেন লাগে, তেতিয়া এটা সৰু ৰুটিনেও আমাক কয়, সকলো কথা হয়তো মোৰ নিয়ন্ত্ৰণত নাই, কিন্তু
মোৰ দিনটোৰ কিছুমান কথা মই নিয়ন্ত্ৰণত ৰাখিছো আৰু মই নিয়ন্ত্ৰণ মতে কৰিব পাৰোঁ। পঞ্চম কথাটো হ'ল নিগেটিভ ইনফৰমেশ্যন কমাই দিয়ক। বন্ধুসকল, আজিৰ সময়ত আমি প্ৰতিদিনে বহু তথ্যৰ মাজেৰে বাস কৰোঁ, তথ্যৰ মাজতেই আমি থাকোঁ দিনটো অহৰহ। ছ'চিয়েল মিডিয়া, নিউজ, ৰুমাৰ্ছ, নিগেটিভ পোষ্টবিলাক, অন্য মানুহৰ জীৱনৰ লগত নিজৰ জীৱনৰ তুলনা, মই আগতেও কৈছোঁ, এইবিলাকে আমাক গোটেই চাৰিওফালে ঘেৰাও কৰি ৰাখে, ঘেৰি থাকে আমাক এনি টাইম। এই সকলোবোৰে আমাৰ মনত অজানিতে চাপ সৃষ্টি কৰে, প্ৰেছাৰ দিয়ে আমাৰ মনত। সেয়ে নিজৰ মনটোক অলপ বিশ্ৰাম দিবলৈ চেষ্টা কৰক। প্ৰয়োজনীয় তথ্যবোৰ লওক, কিন্তু প্ৰতিটো নিগেটিভ কথা মনত সোমাবলৈ নিদিব। যিমান পাৰে আপুনি চেষ্টা কৰক আঁতৰি ৰাখিবলৈ। মনত ৰাখিব, আপোনাৰ মনটো এখন বাগিচাৰ দৰে। আপুনি তাত কি ৰোপণ কৰিব সেইটো গুৰুত্বপূৰ্ণ হয়। আপুনি তাত ভাল ফল ৰোপণ কৰিব নে বেয়া গছ ৰোপণ কৰিব। যদি আপুনি সদায় ভয়, চিন্তা আৰু নিগেটিভিটিৰে মনটো ভৰাই ৰাখে, তেন্তে মনটো অশান্ত হৈ পৰিব। সেয়ে শান্তি, জ্ঞান, ভাল চিন্তা আৰু ইতিবাচক কথাৰে আপোনাৰ মনটো ভৰাই তুলিবলৈ চেষ্টা কৰক। তাৰপিছত ষষ্ঠ কথাটো হ'ল শৰীৰটোক সক্ৰিয় ৰাখক। মন আৰু শৰীৰৰ মাজত গভীৰ সম্পৰ্ক আছে। যেতিয়া আমি দীঘলীয়া সময় বহি থাকোঁ, কম ঘূৰি ফুৰোঁ আৰু সদায় চিন্তাত থাকোঁ, তেতিয়া আমাৰ অস্থিৰতা বাঢ়ি যাব পাৰে। সেয়েহে প্ৰতিদিনে অলপ সময় খোজকাঢ়িবলৈ ওলাই যাওক। প্ৰকৃতিৰ মাজত কিছু সময় খোজকাঢ়িবলৈ যাওক। পাৰিলে এইটো কৰিব পাৰিলে বহুত ভাল হয়। গছ-গছনিৰ চাওক, চাৰিওফালৰ পৰিৱেশ চাওক, আকাশখনলৈ চাওক, বতাহজাক অনুভৱ কৰিবলৈ চেষ্টা কৰক। কেতিয়াবা সমস্যাটোৰ পৰা অলপ আঁতৰি আহি খোজ কঢ়াটোৱেই আমাৰ মনটোক নতুনকৈ চিন্তা কৰিবলৈ সহায় কৰে। মই আগতে কৈছোঁ এই কথা। তাৰপিছত সপ্তম কথাটো হ'ল আপোনাৰ অনুভূতিবোৰক স্বীকাৰ কৰি লওক। আপুনি শান্ত হৈ থকা মানে এইটো নহয় বন্ধুসকল, শান্ত হৈ থকা মানে এইটো নহয় যে আপোনাৰ ভয় নাথাকিব আপোনাৰ জীৱনত। আপুনি দুখ পাব পাৰে, চিন্তা কৰিব পাৰে, ভয় খাব পাৰে, কেতিয়াবা দুৰ্বল অনুভৱ কৰিব পাৰে। এই সকলোবোৰ মানৱীয় অনুভূতি হয়, থাকিবই এইবিলাক। সেয়েহে নিজৰ মনটোক নক'ব মই কিয় এনেকুৱা অনুভৱ কৰিছোঁ। তাৰ পৰিৱৰ্তে আপুনি নিজক কওক, হয় মই এই মুহূৰ্তত মই চিন্তিত হৈ আছোঁ, কিন্তু মই ধীৰে ধীৰে লাহে লাহে এই পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰিম। নিজৰ প্ৰতি অলপমান কোমল হ'বলৈ চেষ্টা কৰক। আপোনাৰ আটাইতকৈ কঠিন সময়তো আপোনাৰ নিজৰ বাবে আপুনি এজন ভাল বন্ধু হৈ থাকিবলৈ চেষ্টা কৰক। বন্ধু হৈ থাকক নিজৰ সৈতে এজন ভাল। অষ্টম কথাটো হ'ল সকলো উত্তৰ এতিয়াই বিচাৰিব নালাগে। আপুনি জীৱনৰ কিছুমান প্ৰশ্নৰ উত্তৰ সময়ৰ লগে লগে আহি যায় নিজে নিজে। আমি বহু সময়ত আজি কাইলৈ উত্তৰ বিচাৰিবলৈ চেষ্টা কৰোঁ, কিন্তু জীৱন এনেকৈ নচলে বন্ধুসকল। কেতিয়াবা অপেক্ষা কৰাটো প্ৰয়োজন, কৰিব লাগে অপেক্ষা। কেতিয়াবা ধৈৰ্য ধৰিবই লাগে, আমি ধৰিব লাগিবই। কেতিয়াবা এটা পথ বন্ধ হোৱাৰ পিছত আন এটা পথ খুলিবলৈ সময় লাগেই। সেয়ে যদি এতিয়া আপোনাৰ জীৱনটো অলপ অস্পষ্ট যেন লাগিছে, তেন্তে আপুনি নিজকে অলপ সময় দিয়ক। আপুনি এতিয়া যিটো বুজি পোৱা নাই, হয়তো এদিন পিছত বা দুদিন পিছত ঘূৰি চাই সেই কথাটো স্পষ্টকৈ বুজি পাব, আপুনি বুজি পাই যাব। তাৰপিছত নৱম কথাটো হ'ল আপোনাৰ বিশ্বাসক সদায় জীয়াই ৰাখক। যদি আপুনি আধ্যাত্মিকতাত বিশ্বাস ৰাখে, তেন্তে প্ৰাৰ্থনা কৰক ভগৱানক। কিছু সময় নীৰৱ হৈ বহক, নিজৰ মনৰ কথা ভগৱানৰ আগত, ঈশ্বৰৰ আগত কওক, প্ৰকাশ কৰক তেওঁৰ আগত। বিশ্বাসৰ অৰ্থ এইটো নহয় যে জীৱনত কোনো সমস্যা নাথাকিব। বিশ্বাসৰ অৰ্থ হ'ল যে আপোনাৰ জীৱনত সমস্যা থাকিব পাৰে, কিন্তু সমস্যা থাকিলেও মই সেই পথটো পাৰ হৈ যাব পাৰিম, এই চিন্তাটো থাকে। কেতিয়াবা আমাৰ হাতত উত্তৰ নাথাকে, কিন্তু আশা থাকিব পাৰে, আৰু বহু সময়ত এই আশাটোৱেই আমাক আগুৱাই লৈ যায় জীৱন বাটত। শেষত এটা কথা কওঁ বন্ধুসকল, জীৱন কেতিয়াও সম্পূৰ্ণ নিশ্চিত নহয়। কাইলৈ কি হ'ব আমি নাজানো, কিন্তু এইটো আমি জানো, আমি আজিৰ দিনটো কেনেকৈ জীয়াই আছো, কেনেকৈ জীয়াই থাকিম, কি কৰিম, সেইটো আমাৰ হাতত আছে, এই দুহাতত। সেই অতীতক সলনি কৰিব নোৱাৰি বুলি নিজকে দুখ নিদিব কেতিয়াও, আৰু ভৱিষ্যত এতিয়াও অহা নাই বুলি ভয়ত নিজৰ দিনটো নষ্ট নকৰিব। আজিৰ এই মুহূৰ্ত নষ্ট নকৰিব। আজিৰ এই মুহূৰ্তটো অনুভৱ কৰিবলৈ চেষ্টা কৰক। এটা গভীৰ উশাহ লওক, নিজকে কওক মই সকলো কথা জানিব নালাগে, মই সকলো কথা নিয়ন্ত্ৰণ কৰিব নালাগে। এটা এটা খোজ মই আগবাঢ়ি যাম, লাহে লাহে এই জীৱন বাটৰ দলিচাখনত লাহে লাহে আগুৱাই যাম, সফল হৈ যাম। মনত ৰাখিব, শান্তি মানে ধুমুহা নথকা নহয় জীৱনত, ধুমুহা থাকিবই। শান্তি মানে হৈছে ধুমুহাৰ মাজতো নিজৰ ভিতৰত এটা স্থিৰ ঠাই বিচাৰি পোৱা। জীৱনত অনিশ্চয়তা থাকিব, কিন্তু আপোনাৰ ভিতৰত আশাও থাকিব, লগতে আপোনাৰ ভিতৰত সাহস থাকিব, আৰু আপোনাৰ ভিতৰত শান্তিও থাকিব ইয়াৰ লগত। আজিৰ পৰা যেতিয়াই আপোনাৰ জীৱনটো অলপ অনিশ্চিত যেন লাগিবলৈ ধৰে, তেতিয়া অলপমান থমকি ৰ'ব, কিছু ভালদৰে উশাহ ল'ব গভীৰকৈ, বৰ্তমান আপোনাৰ মুহূৰ্তলৈ ঘূৰি আহিব আৰু নিজকে ক'ব
যি আহিব মই ধীৰে ধীৰে লাহে লাহে তাৰ সন্মুখীন হ'ম। আপোনাৰ শান্তি আপোনাৰ হাতৰ পৰা কোনো পৰিস্থিতিয়ে কাঢ়ি নিব নোৱাৰে কেতিয়াও। যদি আপুনি নিজৰ মনটোক শান্ত কৰিবলৈ শিকি লয়, তেতিয়া আপোনাৰ শান্তি আপোনাৰ দুহাতত থাকিব। এই আশাৰে আজিৰ ভিডিঅ'টো ইয়াতেই শেষ কৰিছো। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব, আপোনাৰ পৰিয়ালৰ সৈতে তথা আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে আপোনাৰ আপোনজনৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু বিশ্বজিৎ ব্লগছ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো টিপি দিব যাতে এনেধৰণৰ নটিফিকেশ্যন লাভ কৰি থাকিব পাৰে। আকৌ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে আৰু নতুন অনুভৱৰ সৈতে। তেতিয়ালৈকে সুস্থ হৈ থাকক, শান্ত হৈ থাকক, সুখী থাকক, জীৱন বাটত আগবাঢ়ি যাওক, নিজৰ যত্ন লওক। ধন্যবাদ। জয় আই অসম।